बे नुथाया गसाइगाव सोहोरनि साखाथि दलगावनि हाथिगारा दैसानि गसाइगाव सोहोरनि राजालामानि सापट दालांजों बोहैलांनाय हाथिगारा दैसाया मोनसे समाव फिसा नालामोन। नाथाय थांनाय समाव गोबां अखा हानानै दैबाना जानायनि जाउनाव हाथिगारा दैसाया खुरखानानै खाथिनि रायजोफोरखौ गिखांनाय सोमजिहोदों। गामिनि गोबां नखरनि औवा गय बागान बायदिया दैसानि बिखायाव जोबस्रांनायनि उनाव दैया न'नि बिथासिम सफैबाय। फैगौ दैज्लाङाव गोबां नखरनि न' बिथा हाया जोबस्रांगोननि जिंगा सिनानै सम थांहोनांदों बै नखरफोरा। गोबां खस्थ'यै लुनाय न' बांफोरा दैनि खुरखानायाव जोबस्रांगोननि जिंगा सिनानै सम थांहोनांदों रायजोफोरा। गसाइगाव सोहोरनि एसेल' गोजानाव थानाय खैफोदनि मोगा-मोगि जानाय गामिनि सुबुंफोरा सोमोन्दो थानाय बिफाननो खनले फोरमायसेयावबो जेबो अनसायनाय मोनाखै। जायगानि सुबुं थान्दैफोराबो बे बिथिङाव जेबो खौरां लायैनि अजद रायजोफोरनि। दैज्लांनि सिगाङावनो दैसानि दैखौ होबथानायनि थाखाय बान्दोनि राहा खालामनानै रायजोफोरखौ रैखा खालामनो सोरखारनि खाथियाव दाबि खालामनायजों लोगोसे क'क्राझार जिल्लानि गार्जेन मिनिस्टार अशक सिंघाल, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो जायगानि एमएलए जिरन बसुमतारीखौ राहा लानो खावलायदों। আমি 2 নম্বৰ দলগাঁও কি সমস্যা হৈছে আপোনালোকৰ? সমস্যাটো আমাৰ এইটোৱে সমস্যা, আমাৰ যে হাতীগড় নদী এই 2 নম্বৰ দলগাঁৱৰ যেটো এইটো আমাৰ ভাঙি আছে। বছৰে খালি আগবঢ়াই আহে এনেকুৱা ভাঙি বাটে এতিয়া আমাৰ এনেকুৱা হৈছে মানে আমাৰ থাকাই অসুবিধা হৈ গৈছে। তাৰ কাৰণে আমি সৰকাৰক এইটো দাবী জনালোঁ, আমাৰ এইটো যাতে কৰি দিয়ে। আকৌ আমাৰ এনেকুৱা আহিব পাৰে আমি ইয়াত বৰ্ষাত থাকিব নাপাওঁ, বেলেগৰ ঘৰত যাই থাকিব লাগে আমি এনেকুৱা কষ্ট কৰি। এইকাৰণে আমি এইটো সৰকাৰৰ ঘৰত দাবী জনালোঁ, এই নদীটো আমাক সৰকাৰে যিটো আমাক সাৱধান কৰি বান্ধি দিয়ে। আগতে এটা বান্ধ দিছিল, এইটো য'তে দিছে ত'তে ভাল আছে। আকৌ ইফালে বান্ধা নাই ভালকৈ, ইফালে গৈছে ভাঙি বছৰে বহুত আগবঢ়াই আহে। এনেকুৱা আহিলেতো আমাৰ ঘৰ বাৰী নাথাকিব নহয়। সেইকাৰণে আমি এই সৰকাৰৰ ঘৰত এইখিনি আমি দাবী জনালোঁ। কেতিয়াৰ পৰা এইটো ভাঙি আছে বান্ধাটো বহুত দিনে হ'ল, কিন্তু ভাঙিছে আজি 4-5 বছৰ 7 বছৰমান আহি আছে। খালি আগবাঢ়ায় পিছফালেতো নাযায় না, খালি আগবাঢ়াই আহে। এনেকুৱা হ'লেতো আমাৰতো থকা নহ'ব না ইয়াতে। আপোনালোকৰ কি ক্ষয়ক্ষতি হৈছে? ক্ষতি হৈছে কি, আমাৰ যিটো মানে বান্ধ আছিল বান্ধটো গ'লে আৰু এনেকুৱা ক্ষতি হৈ আছে মানে আমাৰ ঘৰ বাৰী যাব, কিছুদিনৰ ভিতৰতে ঘৰ বাৰীয়ে যাব। তেনেহ'লে আমি কি কৰিম? আচ্ছা, কোনো জনপ্ৰতিনিধি আহি ইয়াত আমিতো থকালৈকে মানে আমি কোনো মানুহ পোৱা নাই। কোনো এমএলএ এমপি কোনোবা আছে? নাই, অহা নাই। কোন অহা নাই? ইয়াতে যিখিনি আমাৰ এমএলএ এমপি আছে ক'ত আহিছে আমি দেখা নাই, খবৰ লোৱা নাই। আপোনালোকে কিবা নিবেদন কৰিছেনে? নাই কৰা, তথাপি আমি ব্লকত গৈছিলোঁ, ইঞ্জিনিয়াৰৰ লগত একদিন আলোচনা কৰিছিলোঁ। কৈছে বোলে দেখা যাব, আমি চাম। নাহিলেতো কোনোদিনতো নাহিলে। নদীখন যে আছে, নদীখনটো মানে ভাঙি আছে। প্ৰত্যেক বছৰ এই বাৰিষাত মানে ভাঙি গৈ আছে, ক্ষতি হৈ আছে। আমাৰ এইটোৱে আবেদন যে চৰকাৰৰ ওচৰত যে আমাৰ এই হেৰিটো নদীখন মানে সোনকালে মেৰামতি কৰি দিব লাগে, বান্ধ দিব লাগে। এনে আপোনালোকৰ কি ক্ষতি হৈছে এতিয়ালৈকে মানে যিখিনি পাৰত গছ গছনি আছিলে এইবিলাক চব ভাঙি শেষ হৈ গৈছে। এতিয়া ভাঙি মানে ঘৰ কাষ চাপিলে। যদি এইবাৰ বাৰিষাৰ আগত নবনায় কি হ'ব পাৰে? এইবাৰ বাৰিষাৰ আগত নবনালে মানে এতিয়া আমাৰ ঘৰ বাৰী ভাঙিব, চব বাৰিষাত গুচি যাবগৈ। এই নদীটোত কিবা আগতে বান্ধ বনাইছে নেকি? আগত বনাইছিলে, বহুত দিন আগত বনাইছিলে, এতিয়া 10-15 বছৰমান হৈ গ'ল। 20 বছৰ হ'ল। এতিয়া কি বান্ধটো কেনেকুৱা আছে? বান্ধটো এতিয়া